This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি আৰম্ভ কৰিবলৈ লৈছো মেজমেলত আজি আমাৰ মাজত আছে এনে এজন অতিথি যিজনক আমি আজি ষ্টুডিঅ'ৰ মজিয়াত পাই অত্যন্ত আনন্দিত তেখেতৰ পিতৃ আছিল নেহেৰু মন্ত্ৰীসভাৰ এজন সদস্য আৰু মাতৃ আছিল সাহিত্য একাডেমী বঁটা বিজয়ী এগৰাকী সাহিত্যিক আৰু তেখেত নিজেও এজন প্ৰখ্যাত অৰ্থনীতিবিদ আৰু বৈদেশিক নীতিৰ বিশেষজ্ঞ মই বৰ বিশেষ পৰিচয় তেখেতৰ এই মুহূৰ্তত নিদিওঁ আপোনালোকে আন এজন মানুহৰ মুখেৰে শুনক তেখেতৰ পৰিচয় তেখেত হৈছে যিজনে আপোনালোকক ক'ব এতিয়া সেই ব্যক্তি বিশেষৰ পৰিচয় তেওঁ হৈছে নন্দন নীলেকানি আপোনালোকে সকলোৱে জানে আপোনালোকৰ হাতে হাতে থকা আধাৰ কাৰ্ডবিলাকৰ যিজন স্ৰষ্টা যিজনে এই ধাৰণাটো ভাৰত চৰকাৰক দিছিল ভাৰতবৰ্ষক দিছিল সেইজন নন্দন নীলেকানিয়ে আজিৰ আমাৰ অতিথিজনৰ বিষয়ে কি কয় নন্দন নীলেকানি Ravi, and it's really a terrific pleasure and honor to introduce Jaimini Bhagwati. He's really one of those polymath kind of guys. He was a brilliant foreign service officer. He served as ambassador to Brussels and to High Commissioner to UK. But he's also a PhD in economics and finance, and he's worked in the finance ministry. Now, if you don't understand bureaucracy, you don't understand it's very difficult for someone to work both in the finance ministry and the external affairs ministry because they're on opposite sides of, Raisina Hill. But he's someone who's worked both in North Block and South Block, and that's exceptional. I mean, politicians do that all the time. You have ministers going back and forth, but in the bureaucracy, it's very, very unusual. And he's had a stellar career. He, as Ravi mentioned, he did his education at Stephens, then did a master's in Sloan in finance, then did a PhD in finance or economics? Finance in Tufts. Now, doing a master's in Sloan is difficult. Doing a PhD at Tufts is also difficult, but doing them at the same time is the extraordinary thing that he did. So you can see the kind of person he is. And I know him for a long time. He has a very strong Bangalore connection. His wife, Rita, is Neena Chandavakar's sister. I think that's probably when I first met you, or maybe I met you in Delhi. নন্দন নীলেকানিয়ে পৰিচয় দিয়া ব্যক্তিজনৰ বিষয়ে মই আকৌ কৈছোঁ তেখেতে MIT মাছাচুটেট ইনষ্টিটিউট অফ টেকনলজিৰ যিখন বিজনেছ স্কুল শ্লোন তাৰ পৰা তেখেতে মাষ্টাৰ্ছ কৰিছে আৰু একে সময়তে তেখেতে টাফট ইউনিভাৰ্চিটিত PhD কৰিছে নৰ্থ ব্লক আৰু সাউথ ব্লক দুয়োটাতেই তেখেতে কাম কৰিছে বৈদেশিক মন্ত্ৰালয়ত ব্ৰাজিলৰ এম্বেছাডৰ আছিল ইংলেণ্ডত তেখেতে হাই কমিছনাৰ আছিল আৰু ভাৰতীয় বিত্তীয় নীতিৰ অন্যতম এজন নীতি নিৰ্ধাৰক জয়মিনী ভাগৱতী ডাঙৰীয়া আপোনাক আন্তৰিক অভিনন্দন আৰু আদৰণি জনাইছোঁ মই সময় আমাৰ খুব কম গতিকে আমি বহুত কথা সুধিব লগা আছে আপোনাক আমি সোনকালে প্ৰশ্নবিলাক সুধি যাম মই পোনপ্ৰথমে আপোনাক সুধিব খুজিছোঁ দাৰিদ্ৰ ভাৰতবৰ্ষৰ এটা বৰ ডাঙৰ সমস্যা প্ৰত্যেকজন অৰ্থনীতিবিদে জীৱন আৰম্ভ কৰোঁতে সদায় চাই যে দাৰিদ্ৰ নিৰাসনৰ কিবা উপায় তেওঁ উদ্ভাৱন কৰিব পাৰে নেকি অমৰ্ত্য সেন অভিজিত বেনাৰ্জী এষ্টাৰ ডাফলো সকলোৱে এই ক্ষেত্ৰত বহুত গৱেষণা কৰিছে কিন্তু কাৰ্যক্ষেত্ৰত এই গৱেষণাবিলাকৰ ফলাফল প্ৰায়োগিক দিশত প্ৰয়োগ কৰাত বাধা ক'ত আছে ছেলেঞ্জটো মোৰ মতে বহুতখিনি কাম হৈছে আমি অলপ বেছি হতাশ হৈ যাওঁ বৰ সোনকালে কাৰণ কি আমি পিছলৈ নাচাওঁ নিজৰ বুৰঞ্জীটোৰ ইমান ভালকৈ নুবুজোঁ 1900 পৰা 1947 the last 47 years of British rule আমাৰ গ্ৰথ ৰেট আছিল GDP গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ গ্ৰথ ৰেট আছিল মই অলপ বুৰঞ্জীটো কৈ পেলাই তাৰপিছত আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিম প্ৰশ্নটোৰ উত্তৰ মই দিমেই কিন্তু এই 47 years growth rate of GDP আছিল 0.8% মান পপুলেশ্যন বাঢ়ি আছিল 2.5 to 3তকৈও বেছি তাৰমানে প্ৰত্যেক বছৰে in terms of GDP per capita আমাৰ কমি গৈ আছে কাৰণ কি পপুলেশ্যন বাঢ়ি আছে আৰু ইকনমিটো তিমান বাঢ়া নাই 1947 পৰা 64 লৈকে নেহেৰুৰ
সময়ত মানুহে নেহৰুক ছ'চিয়েলিষ্ট বুলি কয় আৰু নেহৰুৱে এইটো ভুল কৰিলে আজিকালি এইটো মানে বৰ প্ৰচলিত খুব চৰ্চা হয় বৰ প্ৰচলিত এই নেহৰুৱে মানে দেশখন শেষ কৰি পেলালে কিন্তু মোৰ মতে নেহৰু নহ'লেহেঁতেন আৰম্ভণিত আমাৰ এই দেশখন একে হৈ নাথাকিলেহেঁতেন এখন ইণ্ডিয়া হৈ নাথাকিলেহেঁতেন এখন ভাৰত হৈ নাথাকিলেহেঁতেন 1947 পৰা 64 এভাৰেজ গ্ৰ'থ ৰেট ৱাজ 4% আৰু পপুলেশ্যন গ্ৰ'থ ৰেট কমি গ'ল সেইকাৰণে পাৰ কেপিটা ইনকাম বাঢ়ি গ'ল মোৰ মতে বহুত কিছুমান আজিৰ দিগদাৰীবিলাক ইন্দিৰা গান্ধীৰ সময়ৰ পৰা বেংক নেশ্যনেলাইজেশ্যনটো ভুল নাছিল আজি সময় নাই বেংক নেশ্যনেলাইজেশ্যন এটাই সাংঘাতিক টপিক বহুত তাৰ ওপৰত মোৰ ক'বলগীয়া আছে আজি নকওঁ কিন্তু তেওঁ আৰু কিছুমান বহুত ভুল কাম কৰিলে মই নকওঁ যে তেওঁ জানি বুজি কৰিছে তেওঁ এটা কিবা এটা বেছি ছ'চিয়েলিষ্ট হ'বলৈ গ'ল নেহৰুৱে যিখিনি কৰি গৈছিল তেওঁ ভাবিলে সেইটো আৰু আগবঢ়াব লাগে তেওঁ LICটো নেশ্যনেলাইজ কৰিছিল 1956ত এই কাৰণে যে আমাৰ ডালমিয়া বুলি এজন মানুহ আছিল কলিকতাত তেওঁ কিবা কিবি বৰ গণ্ডগোল কৰিছিল LICত সেইকাৰণে নেশ্যনেলাইজ কৰিছিল কিন্তু ইন্দিৰা গান্ধীয়ে মানে ইমান বস্তুবিলাক গভৰ্ণমেণ্টৰ হাতত দিলে যে মানুহে মানে উপায় নাপায় চুৰি কৰিবলৈ আৰম্ভ কৰিলে কিয় কাৰণ কি গভৰ্ণমেণ্টৰ অফিচাৰবিলাকে মানে ঠিক কৰিব এই ফেক্টৰীত কেইখন গাড়ী তৈরি হ'ব সেইটোত কি হ'ব মানে ইমান কন্ট্ৰোলস এণ্ড চেকছত নিয়ন্ত্ৰণ বেছি নিয়ন্ত্ৰণ হ'লে মানুহে কি কৰিব মানুহে ৰাস্তা বিচাৰিব ইফালে সিফালৰ পৰা সৰিবৰ কাৰণে এই ভুল কামবিলাক বহুত হ'ল কৰাপশ্যন বহুত বেছি বাঢ়ি গ'ল 91ত জানেই আপুনি নৰসিমা ৰাওৰ কথাখিনি বহুতখিনি তেতিয়া শুদ্ধ হ'ল যিখিনি ভুল কাম হৈছিল ইন্দিৰা গান্ধীৰ সময়ত তাৰপিছত গ্ৰোথ ৰেটটো ফ্ৰম 91 হেজ বিন অন এভাৰেজ 5 to 6% আছে বহুত মানুহ দৰিদ্ৰ মানুহ আজিকালি তেনেকুৱা অৱস্থাত নাই মই অসমলৈ বহুতবাৰ আহি আছোঁ আমি যেতিয়া প্ৰত্যেকটো গৰম বন্ধত আমি দিল্লীৰ পৰা অসমলৈ আহোঁ গৰম বন্ধত কিয় কাৰণ কি মায়ে আমাক লৈ গ'ল দিল্লীত পঢ়াবলৈ কৈছে তেজপুৰতকৈ দিল্লীত স্কুলত বেছি কম্পিটিশ্যন হ'ব মায়ে তেতিয়াই বুজিছিল যে কম্পিটিশ্যনটো বৰ ডাঙৰ কথা আপোনাৰ প্ৰশ্নটো আছিল দৰিদ্ৰ কিয় আমি ইমান দৰিদ্ৰ আমি যিমান আমি ভাবোঁ আমি দৰিদ্ৰ তিমান নহয় আমাৰ হ'ল অপৰচুনিটি কষ্ট গোটেই দেশখনৰ কাৰণে আৰু অসমৰ কাৰণে আৰু বহুতখিনি কথা আমাৰ হিউমেন ৰিচোৰ্চেছৰ কথা কি মানুহবিলাক আমি ৰাখিছোঁ আৰু কেনেকুৱা আইন কৰি পেলাই তাৰ তলত আমি কিমান ৰকমৰ ৰেগুলেশ্যন কৰিলোঁ সেইটো ইকনমিক্সৰ কথা নহয় ইট ইজ মোৰ এডমিনিষ্ট্ৰেশ্যন আজি যদি আপুনি কিবা মাটিৰ গণ্ডগোলত পৰি যায় খাৰগুলিয়ে হওক বা নাৰিকল বস্তিয়ে হওক বা যিকোনো জেগাই হওক বা ফটকে দুটা নাম আহিল মনত আৰু বহুত জায়গা আছে কিবা আপোনাৰ চিফ সেক্ৰেটাৰীও হয়তো ঠিক কৰিব নোৱাৰে আৰু চিফ মিনিষ্টাৰো ঠিক কৰিব নোৱাৰে হে মণ্ডলটোহে কৰিব আৰু মই আৰু বেছি নকওঁ তাৰমানে তেনেকেই মণ্ডলটোৱে কিয় কৰিব আপোনাৰ কামটো কেনেকৈ কৰিব দ্যাট কেনট বি explained through studying economics that is administration mechanism to beleg hey mechanism black beleg hey black bhul hey black kyo ami এইখিনি বস্তু আমি মানে টলাৰেট কৰিলোঁ কিয় কৰিলোঁ সেইটো এডমিনিষ্ট্ৰেশ্যনৰ কথা মই আকৌ আহিব খুজিছোঁ আন এটা প্ৰসংগলৈ আপুনি কৈছে যে নিয়ন্ত্ৰণ হৈছিল ইন্দিৰা গান্ধীৰ দিনত হয় নিয়ন্ত্ৰণ বহুত বাঢ়ি গৈছিল সেইটো কথা সকলোৱে স্বীকাৰ কৰিব কিন্তু কল্যাণকামী ৰাষ্ট্ৰ হিচাপে কিছুমান গৱেষণাৰ ফলশ্ৰুতি খুব ইতিবাচক আছিল খুব পজিটিভ আছিল যেনে এটা বহুকেইজন গৱেষকে বিশেষকৈ জাদ ৰিজমুই তাৎক্ষণিকভাৱে নামটো মনলৈ আহিছে তেওঁলোকে এই MG এনৰেগা আঁচনিখন কৰিলে আৰু এখন ভাৰতবৰ্ষৰ বাবে অত্যন্ত কাৰ্যকৰী আঁচনি আছিল খুব ভাল আঁচনি আছিল যিখনে মই যিমান দূৰ জানো আপুনি ভালকৈ জানিব যে 1 বিলিয়ন মানুহক দাৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ আনিছিল ডক্টৰ মনমোহন সিং চৰকাৰৰ দিনত এতিয়া কথাটো হ'ল পৰৱৰ্তী সময়ত দেখা গ'ল যে MG এনৰেগা আঁচনিখনৰ খুব অপব্যৱহাৰ হ'ল তৃণমূলত গ্ৰাছৰুটত খুব অপব্যৱহাৰ হ'ল আৰু দ্বিতীয়তে চৰকাৰেও আবণ্টনবিলাক এলটমেণ্টবিলাক কমাই আনিলে এইটোৱে আপোনাৰ ইমিডিয়েট প্ৰতিক্ৰিয়া কি তাৎক্ষণিক প্ৰতিক্ৰিয়া কি কথাটো হ'ল যে আপুনি যোনটো কথা কৈছে একদম ঠিক কথা কৈছে MNREGA মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি বৰ ভাল আইন এখন বছৰত 100 দিন যিমান দূৰ মোৰ মনত পৰিছে 100 দিন কাম দিব লাগিব গভৰ্ণমেণ্টে আৰু যদি দিব নোৱাৰে তথাপিও টকাটো দিব লাগিব
আপুনি যদি চাই এক্সপিৰিয়েঞ্চটো বেলেগ ষ্টেটৰ এক্সপিৰিয়েঞ্চটো বেলেগ আমাৰ এখন মানে এনেকৈ হাতটো এনেকৈ কৰি পেলাই গোটেই ভাৰতত এনেকৈ হৈছে বুলি ক'লে ঠিক নহ'ব কাৰণ কি এইটো আপুনি অলপ সময় লৈ প্ৰত্যেক ষ্টেটৰ কথাটো বেলেগকৈ বুজিব লাগিব মোৰ মতে ভাল আইন ভাল যথেষ্ট ভাল ইমপ্লিমেণ্টেশ্যনো হৈছে ক'ৰবাত অলপ বেয়া হৈছে কিবা হৈছে কিছুমানে অলপ টকা খাইছে সেইটো হ'ব পাৰে কিন্তু এলোকেশ্যনটো কম বেছি সেইটো কেন্দ্ৰীয় চৰকাৰৰ ওপৰত কথা আৰু ষ্টেট গভৰ্ণমেণ্টৰো তাত হাত আছে কিন্তু সেইটো এডমিনিষ্ট্ৰেটিভ কেপাচিটিৰ কথা মোৰ মতে এই মনৰেগাটো মাত্ৰ ৰুৰেল এৰিয়া নহয় এইটো চাগে আৰ্বান এৰিয়াটো লাগে কাৰণ কি মানুহে ভাবি ধৰিছে যে আমাৰ টাউন আৰু এইবিলাক ডাঙৰ মহানগৰতো দুখীয়া মানুহ তেনেকুৱা নাই যেনেকুৱা গাঁৱত আছে সেইটো ভুল ধাৰণা মই অলপ দিন আগতে কাৰোবাৰ লগত কথা পাতি আছিলোঁ আপুনি ভাবি লওক দিল্লীৰ কথাটোকে লওক দিল্লীলৈ ইউ পিৰ এজন আহিছিল মানুহ 60 বছৰ আগতে তাৰমানে আজি যোনজন ল'ৰা মানুহ তাত আছে তাৰ আজু ককা আহিছিল এই আজু ককাৰ ইমান টকা নাছিল যে ঘৰ এটা কিনিব এই ভাড়াৰ ঘৰতে আছে তেওঁলোক ঘৰ মানে 2টা ৰুম এই অলপ দিন সি আজিৰ ল'ৰাটোৱে কিবা এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল ৰেষ্টুৰেণ্ট বন্ধ হৈ গ'ল ক'ভিডৰ কাৰণে বা এনেও কিবা কিবি বহুত তাৰ জীৱনত দিগদাৰী আহে সেইকাৰণে মোৰ মতে মনৰেগা শুড বি অলছো এক্সপেণ্ডেড টু আৰ্বান পুৱাৰ আমাৰ কিমান টকা আছে এতিয়া সময় নাই আমাৰ গোটেই অংকবিলাক কৰি থাকিবলৈ বেলেগ ষ্টেট গভৰ্ণমেণ্টৰ কিন্তু চহৰ অঞ্চললৈও ইয়াক সম্প্ৰসাৰণ কৰাৰ মই ভাবিছোঁ প্ৰয়োজন আছে আৰু হ'বও পাৰে মানে ইজ ইট প্ৰেক্টিকেল প্ৰথম কথাটো হ'ব যে টকাটো ক'ৰ পৰা আহিব টকা আছে হ'ব পাৰে সেইটো কিমান হ'ব লাগে কি পৰিমাণৰ হ'ব লাগে দ্যাটছ আ মেটাৰ অফ ডিটেইল এণ্ড দ্যাট শুড বি এনালাইজড ডক্টৰ ভাগৱতী ডাঙৰীয়া অসমত আৰু সমগ্ৰ ভাৰতবৰ্ষত এটা কথা খুব লক্ষ্য কৰা যায় যে মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে ইয়াত মানুহক ঋণ দিয়ে আৰু তেওঁলোকে যিবিলাক ভিডিঅ' বা ছবি প্ৰকাশ কৰে সেইবিলাকত কেইজনমান মানুহে খুব উৎপাদনক্ষম হৈ কিবা কিবি ব্যৱসায় বাণিজ্য কৰি খুব লাভৱান হোৱা বা স্বচ্ছন্দ জীৱন যাপন কৰাটো প্ৰদৰ্শন কৰে কিন্তু তৃণমূলত আপুনি চাওক যে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ পেলাই ইয়াত ঋণগ্ৰস্ত মানুহৰ সংখ্যা বেছি যিমান তাৰ পৰা উপকৃত হোৱা মানুহৰ সংখ্যা আছে মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে 1 নম্বৰ খুব প্ৰফিট কৰে একোটা মাইক্ৰ' ফাইনেন্স কোম্পানী খুব কম সময়ৰ ভিতৰত তেওঁলোকৰ প্ৰফিট আৰ্নিংটো খুব বেছি হৈ যায় 2 নম্বৰ কথা তেওঁলোকৰ ইণ্টাৰেষ্ট ৰেট 24% বা 40% পৰ্যন্ত হয়গৈ গতিকে এইটো জানো আমাৰ দুখীয়া মানুহৰ কাৰণে লাভজনক হৈছে এইটো আকৌ ইমপ্লিমেণ্টেশ্যনৰ কথা অন্ধ্ৰপ্ৰদেশত আপুনি জানে তাত কিছুমান মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন বন্ধ হৈ গ'ল তেওঁলোকে মানে যি টকা লৈছিল বেংকৰ পৰা মাইক্ৰ' ফাইনেন্সেতো কাৰোবাৰ পৰা টকাটো ল'ব প্ৰথমতে ধাৰ দিব এই উভতাই দিব নোৱাৰিলে বন্ধ হৈ গ'ল বহুত লছ হ'ল অন্ধ্ৰপ্ৰদেশ এইটো মানে আনডিভাইডেড অন্ধ্ৰপ্ৰদেশৰ সময়ৰ কথা তেওঁলোক সেই মানে গভৰ্ণমেণ্টে পাছত দিবলগীয়া হ'ল সদায় গভৰ্ণমেণ্টেই দিব লাগে সদায় বেংকৰ নেশ্যনেলাইজ বেংকৰ পৰা লৈছিল মোৰ মতে এইটো ইমপ্লিমেণ্টেশ্যনৰ ভুল হৈছে কিন্তু বেসিক মাইক্ৰ' ফাইনেন্সৰ নিচিনাই সেৱাৰ নাম শুনিছে চাগে গুজৰাটত তেওঁলোকে বৰ ভাল কাম কৰিছে মোহাম্মদ ইউনুছ নেকি তেওঁৰ নাম বাংলাদেশত তেওঁ ভাল কাম কৰিছে তেওঁ কিবা তেওঁ নোবেল প্ৰাইজে পাইছে ইমান সহজে নোবেল প্ৰাইজ নাপায় মানুহে তেওঁলোকে চাইছে না এটা কথা হ'ল থিয়ৰী application, implementation, and then wrong administration. ভালতকে ভাল বস্তুটো বেয়া হৈ যাব পাৰে যদি কিছুমান মানুহে তাত মানে কিবা কিবি কৰিবলৈ ধৰে আপুনি কথাটো কৈছে বহুত জায়গাত এইটো ভুল বন্ধন বেংক এই বন্ধন বেংকটো বেসিক্যালি ফ্ৰম মাইক্ৰ' ফাইনেন্স আপুনি ভাবি লওক গাঁৱত কিন্তু তেওঁলোকে মাইক্ৰ' ফাইনেন্স কৰিছিলে আৰু তেওঁলোকে যথেষ্ট লাভ কৰিয়েই বেংকলৈ সম্প্ৰসাৰিত হৈছে কনভাৰ্ট হৈছে গতিকে এই দুখীয়া মানুহৰ লগত বিজনেছ কৰি যথেষ্ট আয় কৰা আৰু কৰ্পোৰেটৰ লগত বিজনেছ কৰি যথেষ্ট আয় কৰাৰ মাজত পাৰ্থক্য আছে একদম ঠিক কৈছে আপুনি কিন্তু এই মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনবিলাকে যি ঋণ যি ৰেটত লোন দিছে নহ'লে সেই দুখীয়া মানুহটোৱে গৈ পেলাই মানি লেণ্ডাৰ তাৰমানে আমাৰ গাঁৱৰ যোনটো চৰকাৰী বহি আছে এটা মানুহ সি তাতকৈ দুগুণ নহ'লেও 1.5 গুণ
ৰেট অফ ইণ্টাৰেষ্টত দিব তাৰমানে তাৰ ওপৰত ফচিব আৰু সেই মানুহটোৱে একদম লাজ নাপায় পঠিয়াব এটা লাঠিয়াল মানুহ কোবাবলৈ হয় সেইবিলাক দিগদাৰীৰ পৰা এই ইনষ্টিটিউচনেলাইজ বস্তুটোৱে ভাল মই বুজিছোঁ আপোনাৰ কথাটো যে ইমান ৰেট অফ ইণ্টাৰেষ্ট কিয় ল'বলগীয়া হয় কাৰণ কি বহুতে ডিফল্টো কৰে যদি ডিফল্ট কৰাৰ পাছত সেই ইনষ্টিটিউচনটোৱে বন্ধ হৈ যাব সেইকাৰণে তেওঁলোকৰ ইমান বেলেঞ্চটো ৰাখিবৰ কাৰণে ধন্যবাদ ডক্টৰ ভাগৱতী ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময় বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি আৰম্ভ কৰিবলৈ লৈছোঁ মেজমেলত আজি আমাৰ মাজত আছে এনে এজন অতিথি যিজনক আমি আজি ষ্টুডিঅ'ৰ মজিয়াত পাই অত্যন্ত আনন্দিত তেখেতৰ পিতৃ আছিল নেহেৰু মন্ত্ৰীসভাৰ এজন সদস্য আৰু মাতৃ আছিল সাহিত্য একাডেমী বঁটা বিজয়ী এগৰাকী সাহিত্যিক আৰু তেখেত নিজেও এজন প্ৰখ্যাত অৰ্থনীতিবিদ আৰু বৈদেশিক নীতিৰ বিশেষজ্ঞ মই বৰ বিশেষ পৰিচয় তেখেতৰ এই মুহূৰ্তত নিদিওঁ আপোনালোকে আন এজন মানুহৰ মুখেৰে শুনক তেখেতৰ পৰিচয় তেখেত হৈছে যিজনে আপোনালোকক ক'ব এতিয়া সেই ব্যক্তি বিশেষৰ পৰিচয় তেওঁ হৈছে নন্দন নীলেকানি আপোনালোকে সকলোৱে জানে আপোনালোকৰ হাতে হাতে থকা আধাৰ কাৰ্ডবিলাকৰ যিজন স্ৰষ্টা যিজনে এই ধাৰণাটো ভাৰত চৰকাৰক দিছিল ভাৰতবৰ্ষক দিছিল সেইজন নন্দন নীলেকানিয়ে আজিৰ আমাৰ অতিথিজনৰ বিষয়ে কি কয় নন্দন নীলেকানি Ravi, and it's really a terrific pleasure and honor to introduce Jaimini Bhagwati. He's really one of those polymath kind of guys. He was a brilliant foreign service officer. He served as ambassador to Brussels and to High Commissioner to UK. But he's also a PhD in economics and finance, and he's worked in the finance ministry. Now, if you don't understand bureaucracy, you understand it's very difficult for someone to work both in the finance ministry and the external affairs ministry because they're on opposite sides of, Raisina Hill. But he's someone who's worked both in North Block and South Block, and that's exceptional. I mean, politicians do that all the time. You have ministers going back and forth, but in the bureaucracy, it's very, very unusual. And he's had a stellar career. He, as Ravi mentioned, he did his education at Stephens, then did a master's in Sloan in finance, then did a PhD in finance or economics? Finance in Tufts. Now, doing a master's in Sloan is difficult. Doing a PhD at Tufts is also difficult, but doing them at the same time is the extraordinary thing that he did. So you can see the kind of person he is. And I know him for a long time. He has a very strong Bangalore connection. His wife, Rita, is Neena Chandavakar's sister. I think that's probably when I first met you, or maybe I met you in Delhi. নন্দন নীলেকানিয়ে পৰিচয় দিয়া ব্যক্তিজনৰ বিষয়ে মই আকৌ কৈছোঁ তেখেতে MIT মাছাচুটেট ইনষ্টিটিউট অফ টেকনলজিৰ যিখন বিজনেছ স্কুল শ্লোন তাৰ পৰা তেখেতে মাষ্টাৰ্ছ কৰিছে আৰু একে সময়তে তেখেতে টাফট ইউনিভাৰ্চিটিত PhD কৰিছে নৰ্থ ব্লক আৰু সাউথ ব্লক দুয়োটাতে তেখেতে কাম কৰিছে বৈদেশিক মন্ত্ৰালয়ত ব্ৰাজিলৰ এম্বেছাডৰ আছিল ইংলেণ্ডত তেখেতে হাই কমিছনাৰ আছিল আৰু ভাৰতীয় বিত্তীয় নীতিৰ অন্যতম এজন নীতি নিৰ্ধাৰক জয়মিনী ভাগৱতী ডাঙৰীয়া আপোনাক আন্তৰিক অভিনন্দন আৰু আদৰণি জনাইছোঁ মই সময় আমাৰ খুব কম গতিকে আমি বহুত কথা সুধিব লগা আছে আপোনাক আমি সোনকালে প্ৰশ্নবিলাক সুধি যাম মই পোনপ্ৰথমে আপোনাক সুধিব খুজিছোঁ দাৰিদ্ৰ ভাৰতবৰ্ষৰ এটা বৰ ডাঙৰ সমস্যা প্ৰত্যেকজন অৰ্থনীতিবিদে জীৱন আৰম্ভ কৰোঁতে সদায় চাই যে দাৰিদ্ৰ নিৰসনৰ কিবা উপায় তেওঁ উদ্ভাৱন কৰিব পাৰে নেকি অমৰ্ত্য সেন অভিজিত বেনাৰ্জী এষ্টাৰ ডাফলো সকলোৱে এই ক্ষেত্ৰত বহুত গৱেষণা কৰিছে কিন্তু কাৰ্যক্ষেত্ৰত এই গৱেষণাবিলাকৰ ফলাফল প্ৰায়োগিক দিশত প্ৰয়োগ কৰাত বাধা ক'ত আছে চ্যালেঞ্জটো মোৰ মতে বহুতখিনি কাম হৈছে আমি অলপ বেছি হতাশ হৈ যাওঁ বৰ সোনকালে কাৰণ কি আমি পিছলৈ নাচাওঁ নিজৰ বুৰঞ্জীটো ইমান ভালকৈ নুবুজো 1900 পৰা 1947 the last 47 years of British rule আমাৰ growth rate আছিল GDP gross domestic productৰ growth rate আছিল
মই অলপ বুৰঞ্জীটো কৈ পেলাই তাৰপিছত আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিম প্ৰশ্নটোৰ উত্তৰ মই দিমেই কিন্তু এই 47 years growth rate of GDP আছিল 0.8% মান পপুলেশ্যন বাঢ়ি আছিল 2.5 to 3 তকেও বেছি তাৰমানে প্ৰত্যেক বছৰে in terms of GDP per capita আমাৰ কমি গৈ আছে কাৰণ কি পপুলেশ্যন বাঢ়ি আছে আৰু ইকনমিটো তিমান বাঢ়া নাই 1947 পৰা 64 লৈকে নেহৰুৰ সময়ত মানুহে নেহৰুক ছ'চিয়েলিষ্ট বুলি কয় আৰু নেহৰু এইটো ভুল কৰিলে আজিকালি এইটো মানে বৰ প্ৰচলিত খুব চৰ্চা হয় বৰ প্ৰচলিত নেহৰুৱে মানে দেশখন শেষ কৰি পেলালে কিন্তু মোৰ মতে নেহৰু নহ'লেহেঁতেন আৰম্ভণিত আমাৰ এই দেশখন একে হৈ নাথাকিলেহেঁতেন এখন ইণ্ডিয়া হৈ নাথাকিলেহেঁতেন এখন ভাৰত হৈ নাথাকিলেহেঁতেন 1947 পৰা 64 এভাৰেজ গ্ৰ'থ ৰেট ৱাজ 4% আৰু পপুলেশ্যন গ্ৰ'থ ৰেট কমি গ'ল সেইকাৰণে পাৰ কেপিটা ইনকাম বাঢ়ি গ'ল মোৰ মতে বহুত কিছুমান আজিৰ দিগদাৰীবিলাক ইন্দিৰা গান্ধীৰ সময়ৰ পৰা বেংক নেশ্যনেলাইজেশ্যনটো ভুল নাছিল আজি সময় নাই বেংক নেশ্যনেলাইজেশ্যনৰ এটাই সাংঘাতিক টপিক বহুত তাৰ ওপৰত মোৰ ক'বলগীয়া আছে আজি নকওঁ কিন্তু তেওঁ আৰু কিছুমান বহুত ভুল কাম কৰিলে মই নকওঁ যে তেওঁ জানি বুজি কৰিছে তেওঁ এটা কিবা এটা বেছি ছ'চিয়েলিষ্ট হ'বলৈ গ'ল নেহৰুৱে যিখিনি কৰি গৈছিল তেওঁ ভাবিলে সেইটো আৰু আগবঢ়াব লাগে তেওঁ LICটো নেশ্যনেলাইজ কৰিছিল 1956ত এই কাৰণে যে আমাৰ ডালমিয়া বুলি এজন মানুহ আছিল কলিকতাত তেওঁ কিবা কিবি বৰ গণ্ডগোল কৰিছিল LICত সেইকাৰণে নেশ্যনেলাইজ কৰিছিল কিন্তু ইন্দিৰা গান্ধীয়ে মানে ইমান বস্তুবিলাক গভৰ্ণমেণ্টৰ হাতত দিলে যে মানুহে মানে উপায় নাপায় চুৰি কৰিবলৈ আৰম্ভ কৰিলে কিয় কাৰণ কি গভৰ্ণমেণ্টৰ অফিচাৰবিলাকে মানে ঠিক কৰিব এই ফেক্টৰীত কেইখন গাড়ী তৈরি হ'ব সেইটোত কি হ'ব মানে ইমান কন্ট্ৰোলছ এণ্ড চেকছত নিয়ন্ত্ৰণ বেছি নিয়ন্ত্ৰণ হ'লে মানুহে কি কৰিব মানুহে ৰাস্তা বিচাৰিব ইফালে সিফালৰ পৰা সৰিবৰ কাৰণে এই ভুল কামবিলাক বহুত হ'ল কাৰাপশ্যন বহুত বেছি বাঢ়ি গ'ল 91ত জানেই আপুনি নৰসিম্হা ৰাওৰ কথাখিনি বহুতখিনি তেতিয়া শুদ্ধ হ'ল যিখিনি ভুল কাম হৈছিল ইন্দিৰা গান্ধীৰ সময়ত তাৰপিছত গ্ৰ'থ ৰেটটো ফ্ৰম 91 হেজ বিন অন এভাৰেজ 5 to 6% আছে বহুত মানুহ দৰিদ্ৰ মানুহ আজিকালি তেনেকুৱা অৱস্থাত নাই মই অসমলৈ বহুতবাৰ আহি আছোঁ আমি যেতিয়া প্ৰত্যেকটো গৰম বন্ধত আমি দিল্লীৰ পৰা অসমলৈ আহোঁ গৰম বন্ধত কিয় কাৰণ কি মায়ে আমাক লৈ গ'ল দিল্লীত পঢ়াবলৈ কৈছে তেজপুৰতকৈ দিল্লীত স্কুলত বেছি কম্পিটিশ্যন হ'ব মায়ে তেতিয়াই বুজিছিল যে কম্পিটিশ্যনটো বৰ ডাঙৰ কথা আপোনাৰ প্ৰশ্নটো আছিল দৰিদ্ৰ কিয় আমি ইমান দৰিদ্ৰ আমি যিমান আমি ভাবোঁ আমি দৰিদ্ৰ তিমান নহয় আমাৰ হ'ল অপৰচুনিটি কষ্ট গোটেই দেশখনৰ কাৰণে আৰু অসমৰ কাৰণে আৰু বহুতখিনি কথা আমাৰ হিউমেন ৰিচোৰ্চেছৰ কথা কি মানুহবিলাক আমি ৰাখিছোঁ আৰু কেনেকুৱা আইন কৰি পেলাই তাৰ তলত আমি কিমান ৰকমৰ ৰেগুলেশ্যন কৰিলোঁ সেইটো ইকনমিক্সৰ কথা নহয় ইট ইজ মোৰ এডমিনিষ্ট্ৰেশ্যন আজি যদি আপুনি কিবা মাটিৰ গণ্ডগোলত পৰি যায় খাৰগুলিয়ে হওক বা নাৰিকল বস্তিয়ে হওক বা যিকোনো জেগাই হওক বা ফটকে দুটা নাম আহিল মনত আৰু বহুত জায়গা আছে কিবা আপোনাৰ চিফ সেক্ৰেটাৰীও হয়তো ঠিক কৰিব নোৱাৰে আৰু চিফ মিনিষ্টাৰো ঠিক কৰিব নোৱাৰে সেই মণ্ডলটোহে কৰিব আৰু মই আৰু বেছি নকওঁ তাৰমানে তেনেকেই মণ্ডলটোৱে কিয় কৰিব আপোনাৰ কামটো কেনেকৈ কৰিব দেট কেনট বি explained through studying economics that is administration mechanism to beleg hey mechanism black beleg hey black bhul hey black kyo ami এইখিনি বস্তু আমি মানে টলাৰেট কৰিলোঁ কিয় কৰিলোঁ সেইটো এডমিনিষ্ট্ৰেশ্যনৰ কথা মই আকৌ আহিব খুজিছোঁ আন এটা প্ৰসংগলৈ আপুনি কৈছে যে নিয়ন্ত্ৰণ হৈছিল ইন্দিৰা গান্ধীৰ দিনত হয় নিয়ন্ত্ৰণ বহুত বাঢ়ি গৈছিল সেইটো কথা সকলোৱে স্বীকাৰ কৰিব কিন্তু কল্যাণকামী ৰাষ্ট্ৰ হিচাপে কিছুমান গৱেষণাৰ ফলশ্ৰুতি খুব ইতিবাচক আছিল খুব পজিটিভ আছিল যেনে এতিয়া বহুকেইজন গৱেষকে বিশেষকৈ জাত ৰিজমুই তাৎক্ষণিকভাৱে নামটো মনলৈ আহিছে তেওঁলোকে এই MG এনৰেগা আঁচনিখন কৰিলে আৰু এখন ভাৰতবৰ্ষৰ বাবে অত্যন্ত কাৰ্যকৰী আঁচনি আছিল খুব ভাল আঁচনি আছিল যিখনে মই যিমান দূৰ জানো আপুনি ভালকে জানিব যে 1 বিলিয়ন মানুহক দাৰিদ্ৰ্যৰ সীমাৰেখাৰ ওপৰলৈ আনিছিল ডক্টৰ মনমোহন সিং চৰকাৰৰ দিনত এতিয়া কথাটো হ'ল পৰৱৰ্তী সময়ত দেখা গ'ল যে MG এনৰেগা আঁচনিখনৰ খুব অপব্যৱহাৰ হ'ল তৃণমূলত গ্ৰাছৰুটত খুব অপব্যৱহাৰ হ'ল আৰু দ্বিতীয়তে চৰকাৰেও আবণ্টনবিলাক এলটমেণ্টবিলাক কমাই আনিলে এইটোৱে আপোনাৰ ইমিডিয়েট
প্ৰতিক্ৰিয়া কি তাৎক্ষণিক প্ৰতিক্ৰিয়া কি কথাটো হ'ল যে আপুনি যোনটো কথা কৈছে একদম ঠিক কথা কৈছে MNREGA মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰেণ্টি বৰ ভাল আইন এখন বছৰত 100 দিন যিমান দূৰ মোৰ মনত পৰিছে 100 দিন কাম দিব লাগিব গভৰ্ণমেণ্টে আৰু যদি দিব নোৱাৰে তথাপিও টকাটো দিব লাগিব আপুনি যদি চাই এক্সপিৰিয়েন্সটো বেলেগ ষ্টেটৰ এক্সপিৰিয়েন্সটো বেলেগ আমাৰ এখন মানে এনেকৈ হাতটো এনেকৈ কৰি পেলাই গোটেই ভাৰতত এনেকৈ হৈছে বুলি ক'লে ঠিক নহ'ব কাৰণ কি এইটো আপুনি অলপ সময় লৈ প্ৰত্যেক ষ্টেটৰ কথাটো বেলেগকৈ বুজিব লাগিব মোৰ মতে ভাল আইন ভাল যথেষ্ট ভাল ইমপ্লিমেণ্টেশ্যনো হৈছে ক'ৰবাত অলপ বেয়া হৈছে কিবা হৈছে কিছুমানে অলপ টকা খাইছে সেইটো হ'ব পাৰে কিন্তু এলোকেশ্যনটো কম বেছি সেইটো কেন্দ্ৰীয় চৰকাৰৰ ওপৰত কথা আৰু ষ্টেট গভৰ্ণমেণ্টৰো তাত হাত আছে কিন্তু সেইটো এডমিনিষ্ট্ৰেটিভ কেপাচিটিৰ কথা মোৰ মতে এই মনৰেগাটো মাত্ৰ ৰুৰেল এৰিয়া নহয় এইটো চাগে আৰ্বান এৰিয়াটো লাগে কাৰণ কি মানুহে ভাবি ধৰিছে যে আমাৰ টাউন আৰু এইবিলাক ডাঙৰ মহানগৰতো দুখীয়া মানুহ তেনেকুৱা নাই যেনেকুৱা গাঁৱত আছে সেইটো ভুল ধাৰণা মই অলপ দিন আগতে কাৰোবাৰ লগত কথা পাতি আছিলোঁ আপুনি ভাবি লওক দিল্লীৰ কথাটোকে লওক দিল্লীলৈ UPৰ এজন আহিছিল মানুহ 60 বছৰ আগতে তাৰমানে আজি যোনজন ল'ৰা মানুহ তাত আছে তাৰ আজু ককা আহিছিল এই আজু ককাৰ ইমান টকা নাছিল যে ঘৰ এটা কিনিব এই ভাড়াৰ ঘৰতে আছে তেওঁলোক ঘৰ মানে 2টা ৰুম এই অলপ দেখি আজিৰ ল'ৰাটোৱে কিবা এখন ৰেষ্টুৰেণ্টত কাম কৰিছিল ৰেষ্টুৰেণ্ট বন্ধ হৈ গ'ল কোভিডৰ কাৰণে বা এনেও কিবা কিবি বহুত তাৰ জীৱনত দিগদাৰী আহে সেইকাৰণে মোৰ মতে মনৰেগা শুড বি অলছো এক্সপেণ্ডেড টু আৰ্বান পুৱাৰ আমাৰ কিমান টকা আছে এতিয়া সময় নাই আমাৰ গোটেই অংকবিলাক কৰি থাকিবলৈ বেলেগ ষ্টেট গভৰ্ণমেণ্টৰ কিন্তু চহৰ অঞ্চললৈও ইয়াক সম্প্ৰসাৰণ কৰাৰ মই ভাবিছোঁ প্ৰয়োজন আছে আৰু হ'বও পাৰে মানে ইজ ইট প্ৰেক্টিকেল প্ৰথম কথাটো হ'ব যে টকাটো ক'ৰ পৰা আহিব টকা আছে হ'ব পাৰে সেইটো কিমান হ'ব লাগে কি পৰিমাণৰ হ'ব লাগে দ্যাটছ আ মেটাৰ অফ ডিটেইল এণ্ড দ্যাট শুড বি এনালাইজড ডক্টৰ ভাগৱতী ডাঙৰীয়া অসমত আৰু সমগ্ৰ ভাৰতবৰ্ষত এটা কথা খুব লক্ষ্য কৰা যায় যে মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে ইয়াত মানুহক ঋণ দিয়ে আৰু তেওঁলোকে যিবিলাক ভিডিঅ' বা ছবি প্ৰকাশ কৰে সেইবিলাকত কেইজনমান মানুহে খুব উৎপাদনক্ষম হৈ কিবা কিবি ব্যৱসায় বাণিজ্য কৰি খুব লাভৱান হোৱা বা স্বচ্ছন্দ জীৱন যাপন কৰাটো প্ৰদৰ্শন কৰে কিন্তু তৃণমূলত আপুনি চাওক যে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ পেলাই ইয়াত ঋণগ্ৰস্ত মানুহৰ সংখ্যা বেছি যিমান তাৰ পৰা উপকৃত হোৱা মানুহৰ সংখ্যা আছে মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে 1 নম্বৰ খুব প্ৰফিট কৰে একোটা মাইক্ৰ' ফাইনেন্স কোম্পানী খুব কম সময়ৰ ভিতৰত তেওঁলোকৰ প্ৰফিট আৰ্নিংটো খুব বেছি হৈ যায় 2 নম্বৰ কথা তেওঁলোকৰ ইণ্টাৰেষ্ট ৰেট 24% পৰা 40% পৰ্যন্ত হয়গৈ গতিকে এইটো জানো আমাৰ দুখীয়া মানুহৰ কাৰণে লাভজনক হৈছে এইটো আকৌ ইমপ্লিমেণ্টেশ্যনৰ কথা আন্ধ্ৰপ্ৰদেশত আপুনি জানে তাত কিছুমান মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন বন্ধ হৈ গ'ল তেওঁলোকে মানে যি টকা লৈছিল বেংকৰ পৰা মাইক্ৰ' ফাইনেন্সতো কাৰোবাৰ পৰা টকাটো ল'ব প্ৰথমতে ধাৰ দিব এই উভতাই দিব নোৱাৰিলে বন্ধ হৈ গ'ল বহুত লছ হ'ল আন্ধ্ৰপ্ৰদেশ এইটো মানে আনডিভাইডেড আন্ধ্ৰপ্ৰদেশৰ সময়ৰ কথা তেওঁলোক সেই মানে গভৰ্ণমেণ্টে পাছত দিবলগীয়া হ'ল সদায় গভৰ্ণমেণ্টেই দিব লাগে সদায় বেংকৰ নেশ্যনেলাইজ বেংকৰ পৰা লৈছিল মোৰ মতে এইটো ইমপ্লিমেণ্টেশ্যনৰ ভুল হৈছে কিন্তু বেছিক মাইক্ৰ' ফাইনেন্সৰ নিচিনাই সেৱাৰ নাম শুনিছে চাগে গুজৰাটত তেওঁলোকে বৰ ভাল কাম কৰিছে মহম্মদ ইউনুছ নেকি তেওঁৰ নাম বাংলাদেশত তেওঁ ভাল কাম কৰিছে তেওঁ কিবা তেওঁ নোবেল প্ৰাইজে পাইছে ইমান সহজে নোবেল প্ৰাইজ নাপায় মানুহে তেওঁলোকে চাইছে না এটা কথা হ'ল থিয়ৰী application, implementation and then wrong administration. ভালতকে ভাল বস্তুটো বেয়া হৈ যাব পাৰে যদি কিছুমান মানুহে তাত মানে কিবা কিবি কৰিবলৈ ধৰে আপুনি কথাটো কৈছে বহুত জায়গাত এইটো ভুল বন্ধন বেংক এই বন্ধন বেংকটো বেসিক্যালি ফ্ৰম মাইক্ৰ' ফাইনেন্স আপুনি ভাবি লওক গাঁৱত কিন্তু তেওঁলোকে মাইক্ৰ' ফাইনেন্স কৰিছিলে আৰু তেওঁলোকে যথেষ্ট লাভ কৰিয়েই বেংকলৈ
সম্প্ৰসাৰিত হৈছে কনভাৰ্ট হৈছে গতিকে এই দুখীয়া মানুহৰ লগত বিজনেছ কৰি যথেষ্ট আয় কৰা আৰু কৰ্পোৰেটৰ লগত বিজনেছ কৰি যথেষ্ট আয় কৰাৰ মাজত পাৰ্থক্য আছে একদম ঠিক কৈছে আপুনি কিন্তু মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনবিলাকে যি ঋণ যি ৰেটত লোন দিছে নহ'লে সেই দুখীয়া মানুহটোৱে গৈ পেলাই মানি লেণ্ডাৰ তাৰমানে আমাৰ গাঁৱৰ যোনটো চৰকাৰী বহি আছে এটা মানুহ সি তাতকৈ দুগুণ নহ'লেও 1.5 গুণ ৰেট অফ ইণ্টাৰেষ্টত দিব তাৰমানে তাৰ ওপৰত ফচিব আৰু সেই মানুহটোৱে একদম লাজ নাপায় পঠিয়াব এটা লাঠিয়াল মানুহ কোবাবলৈ হয় সেইবিলাক দিগদাৰীৰ পৰা এই ইনষ্টিটিউশ্যনেলাইজ বস্তুটোৱে ভাল মই বুজিছোঁ আপোনাৰ কথাটো যে ইমান ৰেট অফ ইণ্টাৰেষ্ট কিয় ল'বলগীয়া হয় কাৰণ কি বহুতে ডিফল্টো কৰে যদি ডিফল্ট কৰাৰ পাছত সেই ইনষ্টিটিউশ্যনটোৱে বন্ধ হৈ যাব সেইকাৰণে তেওঁলোকৰ ইমান বেলেঞ্চটো ৰাখিবৰ কাৰণে ধন্যবাদ ডক্টৰ ভাগৱতী ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময় বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল ভাগৱতী ডাঙৰীয়া মই আপোনাক এটা সৰু ভিডিঅ' ক্লিপিং দেখুৱাব খুজিছোঁ এই ভিডিঅ' ক্লিপিংটো আপোনাৰে The knowledge of English has set a certain section of the elite in affluent urban India apart from what is nowadays called vernacular speaking Bharat. These two groups, the English speaking and those who speak in the vernacular, instead of pointing fingers at each other, that is, would do well to adopt each other's better qualities. I think the English speaking need to learn and to be able to write, even more important than just read, at least one Indian language and be more mindful of the needs of the socially and economically disadvantaged sections. সুন্দৰ বিশ্লেষণ ডক্টৰ ভাগৱতী ডাঙৰীয়া আপুনি কৈছে যে ইংলিছ স্পিকিং ইণ্ডিয়া আৰু ভাৰ্নিকুলাৰ স্পিকিং ভাৰত এইটো ভাষাৰ পাৰ্থক্য অৰ্থনৈতিক পাৰ্থক্যটো আছে ইণ্ডিয়া আৰু ভাৰতৰ আপুনি তাত দুটা কথা কৈছে এটা কথা কৈছে যে ইংলিছ স্পিকিং ইণ্ডিয়াই ইংৰাজী কোৱা ভাৰতবৰ্ষখনে কমেও এটা আঞ্চলিক ভাষা শিকাটো উচিত লিখিব আৰু পঢ়িব জানিব লাগিব লগতে আৰু এটা কথা কৈছে যে এই ইংলিছ স্পিকিং ইণ্ডিয়াই সমাজৰ দুখীয়া মানুহখিনিৰ দুখ দুৰ্দশা বুজিবলৈ সক্ষম হ'ব লাগিব তেওঁলোকে বুজি পাব লাগিব কিন্তু ডক্টৰ ভাগৱতী ডাঙৰীয়া আপুনি নিজে বহুত দেখিছে আৰু বহুত পঢ়িছে পণ্ডিত জৱাহৰলাল নেহৰু তেখেত ইউৰোপত শিক্ষিত আছিল ইংলিছ ইণ্ডিয়াত তেখেত থাকিছিল আৰু আপোনাক মই বহুত উদাহৰণ দিব পাৰোঁ মহাত্মা গান্ধী নিজেই তেতিয়াৰ দিনৰ বেৰিষ্টাৰ আফ্ৰিকাত প্ৰেক্টিছ কৰিবলৈ গৈছিল ইংলিছ স্পিকিং ইণ্ডিয়াৰ এজন মানুহ আনকি চৌৱেনলাই নিজে ফ্ৰেন্সত পঢ়িছিল গতিকে বিদেশী ভাষা এটা জানে আৰু এখন বিদেশী ভাষাৰ সমাজত বসবাস কৰে সেইকাৰণে তেওঁ ভাৰতীয় বা তেওঁৰ দেশৰ দুখীয়া মানুহৰ দুৰ্দশা নুবুজিব তেনেকুৱাটো হ'ব নোৱাৰে মহাত্মা গান্ধী নেহেৰুৱে সকলো চৌৱেনলাই দুখীয়া মানুহৰ পক্ষতে আছিল সদায় এই ধাৰণাটো আপোনাৰ কেনেকৈ আহিল নাই মই আপুনি পুৰা কথা সেইটো মই আপুনি আধা কথা ল'লে মোৰ কথাটো এইটো হৈছে যে মানুহে ভাবি লয় আজিকালি এতিয়া দিল্লীত এইটো বৰ প্ৰচলিত এইটো হ'ল লুটিয়ানছ দিল্লীৰ মানুহ খান মাৰ্কেট গেং আচলতে এতিয়া উল্টা হৈ গৈছে যোনে ৰিজনেল লেংগুৱেজত কথা পাতে তেওঁলোকে ভাবিছে এই ইংৰাজীত যোনে কথা পাতে নিজৰ ভিতৰত তেওঁলোক মানে ইণ্ডিয়ানেই নহয় তেওঁলোক ভাৰতীয়ই নহয় তেওঁলোকে আমাৰ বিষয়ে একো নাজানে আৰু তেওঁলোকে আমাৰ লগত কোনো ৰকমৰ সহানুভূতি নাই এইটো ভুল কথা মই এইটোৱে কৈছোঁ যে তেওঁলোকে যোনে ইংৰাজীত লিখে কথা পাতে আৰু ভাবে আটাইতকৈ ডাঙৰ কথা ইংৰাজীতে ভাবে সেইকাৰণে ইংৰাজীতে কথা পাতে তেওঁলোকেও আমাৰ দেশখন বহুত তেওঁলোকৰ বৰঙণি আছে বহুত কণ্ট্ৰিবিউশ্যন আছে আৰু তেওঁলোকৰ বহুত ভাৱনাও আছে দেশৰ কাৰণে কথাটো এইটো হৈছে যে মানে নিজৰ ক্ৰেডিবিলিটিৰ কাৰণে মাতৃভাষাটোতো ইংৰাজী হ'ব নোৱাৰে কাৰণ কি মোৰ মাতৃভাষা অসমীয়া মই ডাঙৰ হৈছোঁ দিল্লীত সেইকাৰণে মই হিন্দীত ভালকৈ লিখিব পাৰোঁ পঢ়িব পাৰোঁ অসমীয়াত আপোনাৰ লগত কথা পাতিব পাৰোঁ কাৰণ কি মায়ে ঘৰত অসমীয়াত কথা পাতিছিল সেইকাৰণে তিনিটা ভাষা কিন্তু মই অসমীয়াত তেনেকৈ ভালকৈ লিখিব নোৱাৰোঁ সেইটো সঁচা কথা কিন্তু হিন্দীত ভালকৈ লিখিব পাৰোঁ মোৰ কথাটো এইটো হৈছে যে কোনো এটা ভাষা লৈ লোৱা
সেইটো অলপ পঢ়িব পাৰিব লাগিব লিখিব পাৰিব লাগিব তেতিয়া এই যে ঘৰত কাম কৰা মানুহজনী যদি অসমত হয় অসমীয়াত ক'ব যদি দিল্লীত হয় হিন্দীত ক'ব তেওঁলোকে কি ভাবিছে এটা ইমোশনাল কানেক্ট হ'ব নোৱাৰে যদি তেওঁলোকৰ ভাষাটো একদম একোকে নাজানো মই সেইটোকে ক'ব খুজিছোঁ ইংৰাজী কোৱা মানুহ বা ইংৰাজীত ভবা মানুহ বেয়া মানুহ নহয় আৰু তেওঁলোকে মানে আমাৰ দেশৰ যি দিগদাৰী আছে দুখীয়া মানুহৰ সেইটো কথা বুজি নাপায় এষ্টাৰ ডাফ্লো আৰু এইজন আমাৰ বেনাৰ্জী তেওঁলোকতো হাৰ্ভাৰ্ডত বহি আছে তেওঁলোকে বহুতবাৰ আহি পেলাই বহুত পভাৰ্টিৰ ষ্টাডিজ কৰিছে অলপ ফিলিঙো থাকিব লাগিব নহ'লে ইমান আহি কৰি নাথাকে সেন্স অফ বিলংগিং বা এনেকুৱা এটা কি কওক এষ্টাৰ ডাফ্লোটো ইয়াৰ মানুহে নহয় কিন্তু মানে এইটো এটা যে নেৰেটিভ হৈ গৈছে যে ইংৰাজীত ক'লেই বেয়া মানুহ তেওঁলোকৰ আমাৰ দুখীয়া বেয়া বুলি নহয় মানে দুখীয়া মানুহৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই উদ্বেগ নাই তেওঁলোকৰ কোনো এটা মানে সেই ধৰণৰ এটা ধাৰণা সৃষ্টি হৈছে মই আৰু এটা ক্লিপিং আপোনাক দেখুৱাব খুজিছোঁ সেইটো আপোনাৰে হয় নেকি আপোনাক মই কেইবাটাও ক্লিপিং দেখুৱাম I'll sum up here that there is this I'm troubled. I'm not comfortable because there are distinct and troubling evidence about polarization along religious, community and social lines, and this is particularly evident in North Indian states, and I'm definitely not comfortable. And let us see how, because the government of course makes statements that we are trying our best, and there's a large country, 1.3 billion people, how can we avoid these kinds of incidents in every village or every Mufassil town? Well-meaning individuals do not change their strongly held views, even if these are not based on evidence. Dr. Bhagawati Dangoria, ইয়াত আপুনি পোলাৰাইজেশ্যনৰ কথা কৈছে সাম্প্ৰদায়িকতা ভাৰতবৰ্ষত আছিল সাম্প্ৰদায়িকতাৰ ইতিহাস ভাৰতবৰ্ষত আছে সমাজত বিভেদ আছে এই কথাটো কোনো অস্বীকাৰ কৰিব নোৱাৰে কিন্তু সমাজত বিভেদ আছে ই কিন্তু ইনষ্টিটিউচনেল ৰূপ পোৱা নাই ই সমাজতে ৰৈ গৈছে ইয়াক আনুষ্ঠানিক ৰূপ দিয়া হোৱা নাই অথবা এই বিভেদ বা সাম্প্ৰদায়িকতা এইটো কিন্তু ষ্ট্ৰাকচাৰলৈ সোমাই অহা নাই তাক এতিয়ালৈকে কিন্তু ষ্ট্ৰাকচাৰলৈ সোমাই নহাকে বাধা দি ৰাখিব পাৰিছে ভাৰতীয় মানুহে কিন্তু এতিয়া যিটো পৰিৱেশ সৃষ্টি হৈছে আপুনি যিটো কথা কৈছে যে নেৰেটিভছটো সলনি হৈছে এই পৰিৱৰ্তিত নেৰেটিভছত যদি এইটো ষ্ট্ৰাকচাৰলৈ সোমাই আহে যদি পোলাৰাইজেশ্যন অথবা বিভেদ নীতি ডিছক্ৰিমিনেশ্যন কৌশিক বসুৰ বহুত ৰাইট আপ আমি দেখিছোঁ তেওঁ এই কথাটো কৈছে যে যদি এইটো হ'বলৈ হয় তেতিয়া কিন্তু অৰ্থনীতি ভাগি পৰিব আপুনি কি কয় মই একদম পুৰা মতে সহমত এই আমাৰ এই আমাৰ হিন্দু ধৰ্মটো লওঁ প্ৰথমতে কাৰণ কি আমাৰ বেছিভাগ মানুহ হিন্দু ধৰ্মটো তেনেকুৱা নাই যে এইটো ধৰ্ম আমি কিমান বুৰঞ্জী আপুনি চাওক আমাৰ ৱেষ্ট কোষ্টত চাওক কেৰালাত প্ৰথম খ্ৰীষ্টিয়ানবিলাক আহিছে প্ৰায় 250 এডিত কোচিনত এটা জুইছ চিনাগগ আছে আমাৰ সব ৰকমৰ ধৰ্ম আছে এই পাৰ্চী মানুহবিলাক জোৰাষ্ট্ৰিয়ান তেওঁলোক আহিছিল ইৰাণৰ পৰা তেতিয়া পাৰ্চিয়া বুলি কয় তেতিয়াৰ ৰজাই তেওঁলোকক থাকিবলৈ দিছে আৰু তেওঁলোকে কিমান ভাল কৰিছে আমি জানোৱে টাটাই হওক বা বেলেই হওক তেওঁলোকে বহুত ভাল কাম কৰিছে ইয়াত পুনাৱালা আমাৰ পুনাৱালা আমাৰ দেশত আমি এইটো কেতিয়াও ধৰি লোৱা নাই যে মই যদি হিন্দু এওঁ যদি শিখ তেওঁ মুছলমান কিবা বেলেগ আমি উই আৰ অল মানে এইটো বৰ মানে খুব এটা কমন কথা আমি সব ভাৰতীয় এইবিলাক মানুহে কৈ থাকে এই মাত্ৰ কথা বুলি নহয় অন্তৰৰ পৰা নিজেই সেইটো স্বীকাৰ কৰিব লাগে মানুহে কাৰণ কি সেইটোৱে আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ USP আমাৰ আটাইতকৈ ডাঙৰ কোৱালিটি ভাৰতৰ আমি বহুত দুখীয়া হ'ব পাৰোঁ But I would like to believe আমি সাংঘাতিক টলাৰেণ্ট মানুহ সব ৰকমৰ ধৰ্মৰ মানুহ আছে সব ৰকমৰ ওখ মানুহ চুটি মানুহ বগা মানুহ ক'লা মানুহ আমি সব আছোঁ কিন্তু এই বস্তুটো যদি কমি যায় ভাঙি যায়তো সৰ্বনাশ হ'ব কিন্তু কমিও গ'লে আমাৰ আৰ্থিক কথা সব কথাতে বাধা পৰিব যদি ষ্ট্ৰাকচাৰলৈ আহে তেতিয়া কেনেকুৱা হ'ব ষ্ট্ৰাকচাৰলৈ কেনেকৈ আহে এতিয়াতো কনষ্টিটিউশ্যনতো আছেই আমাৰ উই আৰ ছাপ'জ টু বি ব্লাইণ্ড টু ৰিলিজন কমপ্লিটলি কোনো কিন্তু এপ্লিকেশ্যন যেতিয়া পুলিচে হওক বা বেলেগ কোনোবা এজন এডমিনিষ্ট্ৰেশ্যনৰ অফিচিয়েলেই হওক তলৰ খাপৰ মানে হেৰি জুনিয়ৰ মানুহে যদি এইটো ভাবি লয় যে এজন হিন্দু মানুহ আহিলে মই এটা
কিবা এটা কথা কম কোনোবা এজন যদি বেলেগ ধৰ্মৰ মানুহ আহে মই তেওঁক এটা বেলেগ এটা মই ৰূপ ধাৰণ কৰিম সেইটো সাংঘাতিক মানে মোৰ মতে বৰ বেয়া কথা হ'ব কাৰণ কি এইটো আমাৰ এই ভাৰতীয় কথা নহয় This has got nothing to do with Indian tradition, history. Amar olop goi Gita porile hol, olop jodi hosake dharmik manujan, olop Upanishad porile hol, olop Ved porile hol, gom pabo je we are always embracing everyone. Soboke ami haboti lo, ami amar gutei buronjit 5000 বছৰ চাই লওক এই আজি যদি কোনবাই বেলেগ কিবা এটা কৈছে এইটো মন্দিৰ কৰিব লাগে বা সেইটো কিবা এটা কৰিব লাগে মোৰ মতে এইটো ভুল ধাৰণা বহুত ধন্যবাদ ডক্টৰ ভাগৱতী ডাঙৰীয়া এই প্ৰসংগত আমি পুনৰ আপোনাক প্ৰশ্ন কৰিম এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি বিৰতিৰ পূৰ্বে আমি আলোচনা কৰিছিলো ভাৰতীয় একতাৰ কথা আৰু আমাৰ আটাইতকৈ ডাঙৰ ইউএসপি সংহতি এটা সৰু ক্লিপিং আপোনাৰ এক ক্লিপিং আকো In fact, I would go so far as to say that without Nehru at the helm as Prime Minister after independence, there may still have been today a continuing, within inverted commas, idea of India. Idea of India. Apuni koise je Pandit Nehruk bad di Pandit Nehrur cintak bad di pelai idea of India kotha cinta koribo nwari. Apunar pitri প্ৰয়াত বিজয় চন্দ্ৰ ভগৱতী ডাঙৰীয়া তেখেত নেহেৰু মন্ত্ৰী সভাৰ সদস্য আছিল আৰু তেখেতে ভাৰত ভূমি কিতাপখন লিখিছিল ভাৰত ভূমি তেখেতে এটা দৃষ্টিভংগীৰ পৰা প্ৰাচ্যক অৱলোকন কৰা ওৰিয়েণ্টেল এটা অধ্যয়ন কৰাৰ কাৰণে চেষ্টা কৰিছিল আনহাতে নেহেৰুও ডিস্কভাৰী অফ ইণ্ডিয়া লিখিছে এটা নেহেৰু ভাগৱতীৰ যিটো আইডিয়া অফ ইণ্ডিয়া এই আইডিয়া অফ ইণ্ডিয়া তো বহনক্ষম সাস্টেইনেবল হৈ থাকিবনে নেথাকে যি সময়ত আমাৰ নেৰেটিভস খুব ফাষ্ট চেঞ্জিং খুব সোনকালে সলনি হৈ গৈ আছে মোৰ মতে সদায় থাকিব কাৰণ কি মই অলপ অপটিমিষ্টিক মানে পেছিমিষ্টিক হ'ব নখোজো আমাৰ দেশৰ বিষয়ে আৰু আমাৰ অসমৰ বিষয়ে এটো সদায় থাকিব কাৰণ কি যেতিয়া পেন্ডুলামটো অলপ বেছি ইফালে যায় আকৌ গ্ৰেভিটিয়ে হেতু লৈ আনিব যেতিয়া জনতাই গম পাব যে এইটো বেছি গৈছে এফালে তেতিয়া জনতাই ক'ব যে এনেকে নচলিব এই এনেকুৱা ৰকমৰ পলিটিক্স বা এনেকুৱা ৰকমৰ কথা নচলিব আমি এইটো মানি নলওঁ স্বীকাৰ নকৰো এই মই এটা সৰু এটা সাধু এটা কওঁ নেহৰু গৈছিল গান্ধী আৰু কস্তুৰবাক ৰেলৱে ষ্টেচনত বিদায় কৰিবলৈ কোবাৰ পৰা কোবালে গৈ আছিল তেতিয়া সময়ত বেছিভাগ ট্ৰেইনতে যায় হয় তে এইটো কোনবা এটা চনৰ মানে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ আৰম্ভ হৈ গ'ল মহাযুদ্ধ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ আৰম্ভ হৈ গ'ল তেতিয়া কস্তুৰবাই মানে বিদায় কৰাৰ সময়ত নেহৰুক কৈছে যোৱা ভগৱান তোমাৰ লগতে থাকক গুজৰাটীত কৈছে মই গুজৰাটীটো নাজানো মই ট্ৰান্সলেচনটো পঢ়িছো মাত্ৰ নেহৰু উঠিল খং নেহৰু মানে কৈছে কোন ভগৱানৰ কথা কৈছে আপুনি এই হিটলাৰে কি কৰি আছে জুবিলাকক মাৰিছে কেনেকে কৰিছে এই কি যদি হসাকে ভগৱান আছিল এই তেতিয়ালে এনেকুৱা কথা হ'ব পাৰে নেকি কস্তুৰবাই মানে একদম চক খাই পিছলে কৈছে এনেকে ইমান খঙত কৈছে নেহৰুৱে তেতিয়া গান্ধীয়ে এনেকে পিঠিত বঢ়িয়াই কৈছে কস্তুৰবা তুমি বেয়া নাপাবা তোমাৰ আৰু মোতকে ভগৱানৰ ওচৰত নেহৰু আছে জৱাহৰ আছে নেহৰু বুলি নকয় তেওঁ জৱা মানে কথাটো কৈছে অন্তৰৰ কথাটো কৈছে যে ভগৱানৰ বেছি ওচৰৰ মানুহ জৱাহৰ আচ্ছা তেওঁ খং কৰিছে এই কাৰণে যে এনেকুৱা এটা স্থিতি কিয় হৈছে যদি হসাকে ভগৱান আছে সেই কাৰণে সো হোৱাট আই এম ট্ৰাইং টু সে ইজ দিস যে এনেকুৱা ৰকমৰ মানুহে আমাৰ দেশখন প্ৰথমতে স্বাধীন কৰিছে সেইবিলাক কথা মোৰ মনত আছে আৰু মই ভাবো বহুত মানুহৰ মনত আছে কাৰণ কি এইবিলাক সব কিতাপত আছে মানুহে পঢ়িছে মানুহে জানিছে মানুহে অধ্যয়ন কৰিছে সেই কাৰণে আই হেভ ফেথ ইন দ্য পিপল অফ ইণ্ডিয়া তেওঁলোকে এইটো ইংৰাজীত ক'ব পুশ বেক কৰিব তেওঁলোকে ঠেলি দিব এনেকুৱা ৰকমৰ ভাৱনা আৰু এনেকুৱা ৰকমৰ কোনোবাই যদি পলিটিক্স কৰে সেইটো জিকিব নোৱাৰে মোৰ মতে ইনা স্থায়ীভাৱে জিকিব নোৱাৰিব হয় আপোনাৰ আৰু এটা ক্লিপিং and the subsequent consequences with sufficient frankness. Those who have served in government claim that they made it a point to speak truth to power.
I'm not sure that they did while they were in office or even later after they were out of office, either because they were very mindful of the sensitivities of their party bosses, or if you were a civil servant, you're very mindful of the fact that if you need a post-retirement job somewhere, you need to be very careful about political bosses. So I would say that there are just too many examples of those. ডক্টৰ ভাগৱতী ডাঙৰীয়া এই প্ৰসংগত আপুনি কৈছে যে যিসকল ক্ষমতাত থাকে তেওঁলোকক শুদ্ধ কথাটো ক'বলৈ ৰাজনীতিকসকলে বা তেওঁৰ মন্ত্ৰীসকলে বা পাৱাৰত যি আছে সাহস নকৰে কাৰণ ৰাজনৈতিক কাৰণ আছে দ্বিতীয় কথাটো হ'ল যিসকল আমোলা বিউৰ'ক্ৰেট এই আমোলাসকলেও নকয় কাৰণ অৱসৰৰ পিছত তেওঁলোকে কিবা এটা যদি আশা কৰিছে তেতিয়াহ'লে এতিয়াই যদি ভুলবোৰ কৰি পেলাই সেই চাকৰিটো নাপাবগে আপুনি ইয়াত ৰাজনীতিক আৰু আমোলাক অন্তৰ্ভুক্ত কৰিলে আপুনি ন্যায়ালয়ক কিয় অন্তৰ্ভুক্ত নকৰিলে জুডিচিয়াৰী এজন প্ৰাক্তন মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে অভিযোগ আহিছে তেওঁ এতিয়া কৈছে যে জুডিচিয়াৰী ৰামচাকুল হৈ গ'ল উমলি গ'ল সেইজন মুখ্য ন্যায়াধীশে এটা সময়ত 2 বছৰৰ আগতে 4জনীয়া বন্ধু বান্ধৱ লৈ সংবাদমেল কৰিছিল যে জুডিচিয়াৰী ৰামচাকুল হৈ গ'ল ইয়াক শুধৰাব লাগে তেওঁই মুখ্য ন্যায়াধীশ হ'ল হৈ তেওঁ ৰাফাল সম্পৰ্কত কোনো গোচৰ নললে এটা মাটিৰ বিবাদ তেওঁ বিশ্বাসৰ ওপৰত ভৰসা কৰি ৰায়দান কৰিলে সেইজনক পুনৰ ৰাজ্যসভালৈ নিৰ্বাচিত কৰা হ'ল এতিয়া আপুনি যিটো প্ৰসংগ আনিছে তাত জুডিচিয়াৰী ইনক্লুড কৰাটো লগত লোৱাটো উচিত বুলি আপুনি নাভাবেনে আজিৰ সময়ত আজিৰ সময়ত একদম উচিত আপুনি একদম ঠিক কৈছে জুডিচিয়াৰীৰ মানে তলৰ পৰা মাটি টানি ল'লে নিজেই মই কি ক'ব কৈছোঁ দেট they have harmed themselves ইমান কোনোবা এটা ষ্টাডি কৰিছিল এই যোৱা 15 বছৰত 70% সুপ্ৰিম কোৰ্ট জাজে ৰিটায়াৰ হোৱাৰ এসপ্তাহৰ ভিতৰতে গভৰ্ণমেণ্টে দিয়া চাকৰি লৈছে কিবা এটা ট্ৰাইব্যুনেল কিবা এটা ভুল কথা তেনেকৈ হ'ব নালাগে এইটো আৰু অলপ মানুহে বুজিব লাগে এই কথাটো বুজিব লাগে মানে গম পাব লাগে কাৰণ কি এইবিলাক কথা সবেইটো ক'তটো পঢ়ি থাকিব এইটো প্ৰিণ্টত ওলাইছিল নে ক'ৰবাত ওলাইছিল ষ্টাডি এটা যে আপুনি একদম ঠিক কথা কৈছে যে আমাৰ জুডিচিয়াৰীও মই ক'ব লাগিছিল কিবা এটা কাৰ্ড আছে সবকে আৰু কিবা কিন্তু আজি কওক মানে জুডিচিয়াৰী ইজ আ বিগ ডিসএপইণ্টমেণ্ট সাংঘাতিক বিগ ডিসএপইণ্টমেণ্ট তাৰ ভিতৰতে কিন্তু কিছুমান ভাল মানুহ আছে আমাৰ এইটোৱে এটা কথা আমি বাছি থাকোঁ কাৰণ কি বহুত এইবিলাক কি ক'ম মই বোকাৰ ভিতৰত কিছুমান কমল ফুলো আছে সেইকাৰণে আমি বাছি থাকোঁ সেই কমল ফুলকেইটা আমি চাই উই চি দ্যাট লোটাছ ফ্লাৱাৰ সেইটো চাই পেলাই আমি আকৌ প্ৰেৰণা পাওঁ যে আমি পাৰিম সবেই বোকাত নাই সবেই বোকাত ৰং লোৱা নাই কিছুমান ভাল ভাল মানুহ আছে সদায় এইটো হয় যিকোনো দেশতে কেতিয়াবা অলপ কথাবিলাক ওপৰলৈ যায় কেতিয়াবা তললৈ যায় আমি অলপ এই কথাবিলাকত অলপ তললৈ গৈছোঁ বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মুজালৈ চলি আছে মেজমেল আৰু মেজমেলত আমাৰ অতিথি ডক্টৰ জয়মিনী ভাগৱতী ডাঙৰীয়া আপোনাক আপোনাৰ নিজৰে ক্লিপিং বহুত দেখুৱালোঁ অন্তিম ক্লিপিংটো এবাৰ দেখুৱাব লৈছোঁ I have just 2 photographs in the entire book. One is a photograph of an advertisement in Lahore, which uses the word Swadeshi to exhort people to buy something Indian. So, this whole thing of import substitution, which happened post-independence, actually started pre-independence. And আপোনাৰ শেহতীয়া কিতাপখনত আপুনি মাত্ৰ 2খন ফটোগ্ৰাফ ব্যৱহাৰ কৰিছে তাৰে এখন লাহোৰৰ এটা বিজ্ঞাপনৰ ফটো যিখন স্বাধীনতাৰ পূৰ্বে স্বদেশী বস্তু ব্যৱহাৰ কৰাৰ কাৰণে আহ্বান জনোৱা হৈছিল আপুনি ক'ব খুজিছে যে স্বদেশী ধাৰণাটো আচলতে স্বাধীনতাৰ পূৰ্বৰ পৰাই ভাৰতীয় জনতাৰ মাজত ৰূপিত হৈছিল এতিয়া স্বদেশী ধাৰণাটো সঁচাকৈ আছিল 91 চনত যেতিয়ালৈকে আমাৰ অৰ্থনীতি উদাৰীকৰণ কৰা হোৱা নাছিল তাৰ আগলৈকে আমাৰ নিজৰ বহুত বস্তু আছিল এম্বেছাডৰ গাড়ী আছিল বাজাজ স্কুটাৰ আছিল আৰু বহুত আছিল মটৰচাইকেল ৰাজদূত মটৰচাইকেল আছিল কিন্তু এটাকৈ চকুৰ আগত সকলো নাইকিয়া হৈ গ'ল
আমি যেতিয়াই উদাৰীকৰণ কৰিলোঁ তেতিয়া স্বদেশী গোটেই ধাৰণাটো কেৱল মাত্ৰ এটা তত্ত্বত থাকি গ'ল, কাৰ্যত একো নহ'ল। আপুনি কি কয়? নাই, স্বদেশীটোক কোনোবা এটা সময়ত সেইটো উপযুক্ত আছিল, সেইটোৱেই কথা ঠিক আছিল প্ৰি ইণ্ডিপেণ্ডেঞ্চ। পোষ্ট ইণ্ডিপেণ্ডেঞ্চ যেতিয়া লাহে লাহে আমাৰ নিজৰ কেপেবিলিটি বাঢ়িছে, আমি ইমান এটা মানে নাৰ্ভাছ হ'ব নালাগে যে বাহিৰৰ পৰা এনেকুৱা সাংঘাতিক কম্পিটিশ্যন আহিব, আমি একো কৰিব নোৱাৰিম। আপুনি বাজাজ স্কুটাৰৰ কথা কৈছে, মোৰ মনত আছে 1980 মানত মই এবাৰ খবৰ কৰিছিলোঁ, মোক স্কুটাৰ এখন কিনিব লাগে। কৈছে নাই, এইটো কমচে কম 5 বছৰ 7 বছৰমান লাগিব, আপুনি যদি অলপ ফৰেন এক্সচেঞ্জত ডিপজিট এটা দিব পাৰে তেতিয়া অলপ সোনকালে হ'ব পাৰিব। চেটক স্কুটাৰ আছিল, পাহৰিছোঁ, ফৰেন এক্সচেঞ্জ লাগে, ৰিজাৰ্ভ বেংকত যাব লাগিব। ক'ৰ পৰা মই উলিয়াম ফৰেন এক্সচেঞ্জ? মোৰ ফৰেন এক্সচেঞ্জ মই ইয়াতহে ঘটো, টকাহে আছে ক'ৰবাত। নাই, আপোনাৰ কোনোবা যদি বন্ধু বা কোনোবা ফেমিলি মেম্বাৰ বাহিৰত আছে তেওঁলোকে দিব পাৰে। এম্বেছাডৰ গাড়ীখন হ'ল মৰিছ মাইনাৰ, এইটো ব্ৰিটিছ গাড়ী, 1953 নে 54। এইটো হাঁহিবলগীয়া কথা। মই এটা কওঁ, এটা সময়ত মই ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জিত আছিলোঁ। মোৰ এজন ছুইচ বন্ধু, ছুইজাৰলেণ্ডৰ অফিচাৰ এজন আহিছে মোৰ তাত থাকিবলৈ বম্বেত। মই তেতিয়া ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জিত ডেপুটি ছেক্ৰেটাৰী এক্সটাৰ্নেল ৰিলেশ্যনছ। তেতিয়া ডক্টৰ ৰাজা ৰামান্না মোৰ বছ। মই এয়াৰপৰ্টলৈ 2খন গাড়ী লৈ গৈছোঁ, কাৰণ কি তেওঁলোকৰ ফালৰ পৰা 4জন মানুহ, কাৰণ কি 2টা ল'ৰা ছোৱালী আৰু গিৰিয়েক ঘৈণীয়েক। এখন ফিয়েট, এখন এম্বেছাডৰ। সেই এম্বেছাডৰখন একদম নতুন এম্বেছাডৰ আছিল। কাৰোবাৰ পৰা মই কৈছোঁ, মোক 2-3 ঘণ্টাৰ কাৰণে গাড়ীখন দিয়াচোন তোমাৰ, মই কাৰোবাক কৈ এয়াৰপৰ্টৰ পৰা আনিব লাগে। আৰু ফিয়েটখন মোৰ নিজৰ ছেকেণ্ড হেণ্ড ফিয়েট এখন কেনেবাকৈ কিনিছিলোঁ। যেতিয়া এম্বেছাডৰখন আহিছে নহয়, এই মোক মাৰ্কাছ, তেওঁৰ নাম আছিল মাৰ্কাছ পিটাৰ, মাৰ্কাছে জয়মিনী, সেইটো তুমি ইমান এইখন ভিণ্টেজ গাড়ীখন ইমান ভালকৈ ৰাখিছা, সেইখন ব্ৰেণ্ড নিউ এম্বেছাডৰ। আচলতে তেওঁৰ মনত পৰিছে এইটো মৰিছ মাইনাৰ অফ 1953 ভিণ্টেজ। সেইকাৰণে সেইবিলাক এই বিৰলাৰ এম্বেছাডৰখন তেওঁলোকে ফেজ আউট কৰিব লাগিছিল, বেলেগ গাড়ী আনিব লাগিছিল। এইবিলাক গভৰ্ণমেণ্ট অফিচবিলাকত চব এম্বেছাডৰ তেতিয়া। মোৰ মতে এতিয়া ভাল হৈছে বহুতখিনি। ইনফেক্ট অটো ছেক্টৰ, বাজাজ ইজ মেকিং ৱৰ্ল্ড ক্লাছ স্কুটাৰ্ছ, 2 হুইলাৰ বনাইছে তেওঁলোকে কাৱাছাকিৰ লগত টাই আপ কৰি, আৰু মাৰুতিয়ে চুজুকিৰ লগত লগ লাগি ভাল গাড়ী এখন কৰিছে। আৰু বহুত গাড়ী আছে, যাৰ বহুত টকা আছে তেওঁলোকে দিয়ক, গভৰ্ণমেণ্টতো বহুত এক্সাইজ পায় সেইটোৰ পৰা। গতিকে ইয়াত ভীত সন্ত্ৰস্ত হোৱাৰ কোনো কাৰণ নাই, ভয় খোৱাৰ কোনো কাৰণ নাই। ডক্টৰ ভাগৱতী ডাঙৰীয়া, আপুনি অসমলৈ যিটো কাৰণে আহিছে, এই প্ৰসংগত মই এটা কথা ক'ব খোজোঁ যে আপুনি আহিছে অসম জাতীয় পৰিষদ নামৰ নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলটোৰ এজন উপদেষ্টা হিচাপে, এজন স্মাৰক হিচাপে। আৰু আপুনি সেই তেওঁলোকে গঠন কৰি দিয়া যিটো অৰ্থনৈতিক দিশৰ যিটো ৱৰ্কিং গ্ৰুপ, সেইটো আপুনি নেতৃত্ব লৈছে। আপুনি যোৱা পৰহি আপুনি এই বিষয়ত আপুনি আলোচনা কৰিলে। এতিয়া আপুনি তেওঁলোকৰ লগত কথা পাতি, অসম জাতীয় পৰিষদৰ যিখিনি নেতৃত্ব আৰু যিটো গোট গঠন কৰিছে, তেওঁলোকৰ লগত কথা পাতি আপোনাৰ মনত কেনেকুৱা ধৰণৰ ধাৰণাৰ সৃষ্টি হৈছে? প্ৰথম কথাটো এইটো হৈছে যে তেওঁলোকে বুজিব খুজিছে, আৰু তেওঁলোকে, ময়ে নহয়, মই চেয়াৰমেন এই কাউন্সিলটোৰ, কিন্তু আৰু মানুহ আছে, আৰু চবেই বেলেগ বেলেগ ছাবজেক্টৰ স্পেচিয়েলিষ্ট। মই এইটো কথা নতুন পাইছোঁ যে পলিটিকেল পাৰ্টি এটাই, মই মেম্বাৰ নহয় AJPৰ, আৰু বেছিভাগ মানুহে এই কাউন্সিলটোৰ মেম্বাৰ নহয়, কোনোবা এজন হ'ব পাৰে, 1-2জন হ'ব পাৰে। তেওঁলোকে যে মানুহৰ পৰা বুজিব খুজিছে, মানুহৰ কথাটো, যোনে বেলেগ বেলেগ ছাবজেক্ট, বেলেগ বেলেগ টপিকৰ তেওঁলোক স্পেচিয়েলিষ্ট, তেওঁলোকৰ উপদেশ বুলি নকওঁ মই, তেওঁলোকৰ ইনপুটটো বিচাৰিছে। এইটোতো নতুন কথা। বেছিভাগ পলিটিকেল পাৰ্টি আৰু বেছিভাগ পলিটিকেল লিডাৰে এইটো ভাবে যে পৃথিৱীত কোনো এটা বস্তু নাই যোনটো মই নাজানো আৰু যোনটো মই নুবুজো। বেছি, আৰু মাত্ৰ ইয়াতে নহয়, বৰ এটা অবভিয়াছ এক্সাম্পল হ'ল প্ৰেচিডেণ্ট ট্ৰাম্প। তেওঁতো আৰু ভাবে যে তেওঁ পৃথিৱী কি গোটেই ব্ৰহ্মাণ্ডত কেনেকুৱা এটা বস্তু নাই যোনটো তেওঁ জানে বা নোৱাৰে। এইটো বেছিভাগ ৰাজনীতিত থকা মানুহবিলাকে, এইটো মই এটা কি ক'ম, ফ্ৰেছ পাইছোঁ। আই ফাইণ্ড দিছ এ নিউ এপ্ৰ'চ, যে আমি শুনো, আমি চব কথা মানি ল'ব নালাগে এই কাউন্সিলটোৰ, কিন্তু শুনো এওঁলোকে কি কয়,
বেলেগ সাবজেক্টৰ স্পেশালিষ্ট সো দিস আই ফাউন্ড ৰিফ্ৰেশিং মানে অসম জাতীয় পৰিষদৰ মাজত আপুনি সেই আগ্ৰহটো দেখা পাইছে যিটো আসলতে তেওঁলোকে বিশেষজ্ঞসকলৰ পৰা শুনিব খুজিছে ডক্টৰ ভাগৱতী ডাঙৰীয়া আপোনাক মই মনত পেলাই দিব খুজিছো যে অসম গণপৰিষদ দল যেতিয়া 85 চনত প্ৰথমবাৰৰ কাৰণে ক্ষমতালৈ আহিছিল তেওঁলোকে এনে ধৰণৰ এটা ৱৰ্কিং গ্ৰুপ তৈয়াৰ কৰিবলৈ সময় নাপালে কাৰণ তেওঁলোক লগে ইলেকশ্যন হৈ গ'ল ইউনিভাৰ্চিটিৰ পৰা আহিয়ে সিধা তেওঁলোক দিছপুৰলৈ যাব লগা হ'ল খুব কম সময়ৰ ভিতৰত কেম্পেইন কৰি পেলাই তেওঁলোক পাৰলৈ আহিছিল ক্ষমতালৈ অহাৰ পিছত তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰিবলৈ লৈছিল ডক্টৰ অতুল শৰ্মাৰ নেতৃত্বত ডক্টৰ অতুল শৰ্মা আপুনি জানে অধ্যাপক আছিল অৰ্থনীতিৰ অধ্যাপক ডক্টৰ অতুল শৰ্মাৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিল ডক্টৰ জয়ন্ত মাধৱৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিল আনকি লক্ষ্মীচান্দ জৈন মেক্সেছে বঁটাপ্ৰাপ্ত এলচি জৈনৰ নেতৃত্বতো এখন কমিটি গঠন কৰি দিছিল এই কমিটিবিলাকৰ ৰিপৰ্টবিলাক চৰকাৰৰ ঘৰত আজিলৈকে আছে কিন্তু একো হোৱা নাই কোনো এবাৰ পঢ়িও চোৱা নাই আপুনি এই ক্ষেত্ৰত কিমান দূৰ আশাবাদী অসম জাতীয় পৰিষদৰ ক্ষেত্ৰত মই সদায় আশাবাদী মই আগতেই কৈছোঁ মই অপটিমিষ্ট এই জিপি গণ পৰিষদে বহুত কৰিব পাৰিলেহেঁতেন কিবা কেইটামান কাম কৰিছেও কিন্তু তেওঁলোকে ইকনমিক কথাত মই আৰু নাম নলওঁ কোন চিফ মিনিষ্টাৰ আছিল সবেই জানে তেওঁ ক'ত কি কৰি আছিল সেইবিলাক কথাও সবেই জানে সেইবিলাক গছিপিং মই কৰিব নোখোজোঁ টেলিভিশ্যনত কিন্তু কথাটো এইটো হৈছে যে কোনোবাই যদি নতুনকৈ কৰিব কিবা এটা খুজিছে বুজিব খুজিছে কথাটো আৰু যিমান দূৰ মই বুজিছোঁ সিনচিয়াৰ কথাটো তেওঁলোকৰ পাৰিব চাগে যদি আৰু আকৌ এওঁলোক যে কালি আহিব পাৱাৰত মই নাজানো আহিব পাৰে নাহিব পাৰে আৰু 10 বছৰ লাগিব পাৰে 5 বছৰ লাগিব পাৰে বা এইবাৰে আহিব পাৰে মই আশা কৰোঁ যে তেওঁলোকে আমাৰ কথা 10টাৰ ভিতৰত 2টা কথাও যদি তেওঁলোকে লয় অসমৰ কাৰণে মোৰ মতে মেবি ইটস সাউন্ডিং টু প্ৰাউড কিন্তু সেইটো ভাল হ'ব মোৰ মতে বহুত ধন্যবাদ ডক্টৰ ভাগৱতী ডাঙৰীয়া আপুনি আপোনাৰ বহুমূলীয়া সময় খৰচ কৰি ষ্টুডিঅ' মজিয়ালৈ আহিল ভৱিষ্যতৰ দিনত আপোনাক আকৌ লগ পাম আৰু দীঘলীয়াকৈ আলোচনা কৰাৰ মই আশা পুহি ৰাখিলোঁ ধন্যবাদ দেই থেংক ইউ This program was brought to you by Oil India Limited, a people's company.